আজি প্ৰাত টাইমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আজি সফলভাৱে সম্পন্ন কৰিলে 5টা বছৰ। সেয়ে এই শুভ ক্ষণত আজি বিজয়নগৰ স্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে পালন কৰে প্ৰতিষ্ঠা দিৱস। এই শুভ ক্ষণত প্ৰাত টাইমৰ CMD প্ৰণীতা কলিতাই শুভকামনা জনালে প্ৰাত টাইমৰ লগত জড়িত প্ৰতিজনকে। সুন্দৰ অনুভৱ। প্ৰথমতে সকলোকে মই মাঘ বিহু তথা ভোগালী বিহুৰ শুভেচ্ছা জনালো। আজি আমি পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰিলো। আপোনালোকৰ ইমান সঁহাৰি দেখি আমি সঁচাকৈয়ে বহুত আনন্দিত হৈছো আৰু এনেদৰে আপোনালোকে আমাক সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ দি এনেকৈ আগবঢ়াই নিবা বুলি আশা ৰাখিলো। ধন্যবাদ জ্ঞাপন কৰিলে প্ৰাত টাইমৰ প্ৰতিজন শ্ৰোতাক। উল্লেখ্য যে অহা 2 ফেব্ৰুৱাৰীত গুৱাহাটীৰ কুমাৰ ভাস্কৰ প্ৰেক্ষাগৃহত প্ৰাত টাইমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ'ব সম্বৰ্ধনা সভা ও সাংস্কৃতিক অনুষ্ঠান। সেয়ে সমূহ ৰাজ্যৰ সহায় সহযোগিতা কামনা কৰিছে প্ৰাত টাইমৰ MD খনীন্দ্ৰ কলিতাই। পোনপ্ৰথমতে মই প্ৰাত টাইমৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি প্ৰাত টাইমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত মই সমূহ শুভাকাংক্ষীক প্ৰাত টাইমৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিগত সময়ছোৱাত আমাক যি দিহা পৰামৰ্শ দি আহিছে বা আমাক সহায় সহযোগিতা কৰি আহিছে আটাইলৈ মই পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই উল্লেখ কৰোঁ যে অহা 2 ফেব্ৰুৱাৰীত গুৱাহাটীৰ উজান বজাৰ স্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এখন বঁটা বিতৰণী সভাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। উক্ত অনুষ্ঠানত আমি এইবেলি জীৱনজোৰা সাধনা বঁটাৰ বাবে যাদৱ পায়েং ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আনহাতে লাচিত বৰফুকন, ইছমাইল ছিদ্দিকী সমন্বয় বঁটাৰ বাবে আমি শিল্পী চেতনা দাস বাইদেউক আমি আমন্ত্ৰণ জনাইছোঁ। আনহাতে বৰলুইত বঁটাৰ বাবে এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ দক্ষিণ কামৰূপৰ গৌৰৱ এগৰাকী শিক্ষাবিদ ভূপেন ৰাভা ডাঙৰীয়াক। তেখেত লোক সংস্কৃতিৰ গৱেষক হয়। আৰু এইখিনিতে উল্লেখ কৰোঁ যে আমি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰি অহা একাধিক ব্যক্তিক আমি এইবেলি সম্বৰ্ধনা জনাম। আশা কৰোঁ আমাৰ এই অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা তথা আমাক দিহা পৰামৰ্শ দিব আৰু এইখিনিয়ে মোৰ ক'বলগীয়া আছে। প্ৰাত টাইম চেনেলৰ আজি পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। আৰু মোৰ বন্ধু খনীন্দ্ৰ কলিতাই আচলতে প্ৰাত টাইমটো বহুত কষ্ট কৰি আজি পঞ্চম বৰ্ষলৈ আনিছে আৰু ইমান দূৰলৈ আগবঢ়াই নিছে চেনেলটোক। এই চেগতে প্ৰাত টাইমৰ সমূহ বিষয়ববীয়াক তথা CMD আমাৰ খনীন্দ্ৰ কলিতা ডাঙৰীয়া, প্ৰণীতা কলিতা ডাঙৰীয়ানী আৰু প্ৰাত টাইমৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰাত টাইমে যাতে অদূৰ ভৱিষ্যতে গৈ পেলাই এটা ভাল পজিশ্যন লৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভাল ছেটেলাইট চেনেল হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ কাৰণে মই শুভকামনা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।